হাজোৰ ৰামদিয়াত অগপৰ কৰ্মী সভা হাতীৰ পিঠিত উঠিল বহু অগপ নেতা কৰ্মী সমাগত লোকসভা নিৰ্বাচন গা ৭খন-৮খন প্ৰতিটো ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থী তথা দলীয় নেতা কৰ্মী আৰু সমৰ্থকসকলৰ মাজত অন্যান্য লোকসভা সমষ্টিৰ সমান্তৰালকৈ বৰপেটা সংসদীয় সমষ্টিৰ প্ৰতিটো বিধানসভা সমষ্টিত এতিয়া নিৰ্বাচন তুংগত উঠা পৰিলক্ষিত হৈছে কি শাসক বিজেপি মিত্ৰজোঁট কি বিৰোধী ঐক্য সকলো সাজু বিশেষকৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অগপৰ ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পিছত অগপ নেতাকৰ্মীৰ মাজত দেখা গৈছে আনন্দ উৎসাহৰ বন্যা ঘনে ঘনে বহিছে সাংগঠনিক সভা বহুদিন নিষ্প্ৰভ হৈ থকা কৰ্মীসকলক জাগ্ৰত কৰি ৰাইজৰ মাজত সোমাই পৰি দলীয় প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক জিকাবলৈ চেষ্টাৰ তিলমানো ত্ৰুটি কৰা নাই সকলো প্ৰচেষ্টা কৰি সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ দেওবাৰেও হাজোৰ ৰামদিয়াত অনুষ্ঠিত হয় এক কৰ্মী সভা জানিব পৰা মতে ৰামদিয়াৰ শ্বহীদ খগেন ভৰালী আঞ্চলিক আৰু শ্বহীদ নগেন ডেকা আঞ্চলিক সমিতিৰ উদ্যোগত হাজো শুৱালকুছি সমষ্টিৰ হাজো ব্লকৰ অন্তৰ্গত ১৩খন আঞ্চলিকৰ এখন কৰ্মী সভা হাজো ৰাজচক্ৰৰ অন্তৰ্গত ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা অতুল চন্দ্ৰ কাকতিৰ সভাপতিত্বত আধৰা সভাত কেন্দ্ৰীয় সম্পাদক জয়ন্ত কুমাৰ নাথ উপস্থিত থাকি কৰ্মীসকলক কঁকালত টঙালি বান্ধি দুগুণ উৎসাহেৰে নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰি দলীয় প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক জিকাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট কৰাবৰ বাবে অনুৰোধ জনাইছে উপৰোক্ত সভাত বহু সংখ্যক নেতা কৰ্মী অগপ দলত যোগদান কৰে ৫ শতাধিক দলীয় কৰ্মী উপস্থিত থকা সভাত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আতাউৰ ৰহমান কেন্দ্ৰীয় মহিলা পৰিষদৰ সম্পাদিকা মেৰিনা বেগম শইকীয়া কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য অৰূপজ্যোতি কলিতা হাজো শুৱালকুছি সমষ্টিৰ বিধান সম্পাদক পৰিষদৰ সভাপতি বলি কলিতা সম্পাদক প্ৰদীপ চন্দ্ৰ দাস উপস্থিত থাকি দলীয় কৰ্মীসকলক অধিক সক্ৰিয় ভূমিকা পালন কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়োৱা দেখা যায় সভাৰ আৰম্ভণিতে শ্বহীদ তৰ্পণ কৰে শ্বহীদ পৰিয়ালৰ সদস্যই আৰু দলৰ আৰম্ভণিৰে পৰা সেৱা আগবঢ়াই অহা জ্যেষ্ঠ কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয় সামগ্ৰিক অনুষ্ঠানৰ আঁতৰে শ্বহীদ নগেন ডেকা আঞ্চলিক সমিতিৰ সভাপতি মজিবুৰ ৰহমানে আৰু উদ্দেশ্য ব্যাখ্যা কৰে শ্বহীদ খগেন ভৰালী আঞ্চলিক সমিতিৰ সম্পাদক বিমল চন্দ্ৰ কলিতাই হাজো শুৱালকুছি বিধানসভা সমষ্টিত আমি ইতিমধ্যে আজি এখন কৰ্মী সভা পাতিলোঁ ইতিমধ্যে গোটেইবিলাক আঞ্চলিক গঠন কৰা হৈ গ'ল বুথ কমিটিবিলাক গঠন কৰা হৈ গ'ল আমি সম্পূৰ্ণ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ পৰা আমি বেছি সংখ্যক ভোট দিব পাৰিম ফণীদাক আৰু ফণীদাক আমিতো জিকাটো খাটাঙেই আমি চেষ্টা কৰি আছোঁ যে আমি হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ পৰা কিমান ভোট দিব পাৰোঁ সেইটো আমি ইতিমধ্যে আমাৰ দিনে নিশাই আমাৰ কৰ্মীসকলে কাম কাজ কৰি আছে আমাৰ ইয়াৰে সভাপতি বলিতা সম্পাদক প্ৰদীপ দাস আমাৰ আশিক চৌধুৰী আৰু আমাৰ আতাউৰ ৰাতুল অৰূপ গোটেইসকল লাগি আছে দিনে কষ্ট কৰি আছে গতিকে আমি আশা ৰাখিছোঁ আমি ইয়াৰ পৰা আমি বেছি সংখ্যক ভোট দিবলৈ ক্ষেত্ৰত চেষ্টা কৰি আছোঁ আৰু এইটো আমি সমৰ্থ হ'ম ফণীদা এটা নিকা ব্যক্তিত্ব আছে স্বচ্ছ মানুহ তেখেতে সহজ মানুহ তেখেতে আজি তেখেত এগৰাকী বিধায়ক ৮-১২ৰ কাৰণে তেখেতে বিধায়ক হৈছে তেখেতে আপোনাৰ কোনো চিকিউৰিটি নোহোৱাকৈ ঘূৰিব তেখেতে সহজ মানুহ মাটি মানুহ তেখেতে কাম কাজ কৰি যথেষ্ট কাম কাজ কৰি আছে আৰু সেইকাৰণে বঙাইগাঁও ৰাইজত তেখেতে বাৰে বাৰে তেখেতক জিকাই আছে প্ৰতিশ্ৰুতি উন্নয়ন মুখ্যমন্ত্ৰীগৰাকী আপোনাক মুখ্যমন্ত্ৰীগৰাকী যিটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইটো প্ৰতিশ্ৰুতি সবকা সাথ সবকা বিকাশ উন্নয়নৰ প্ৰতিশ্ৰুতি আমাৰ প্ৰতিশ্ৰুতি যদিহে জিকা যায় আঞ্চলিকতাবাদৰ শংকা বৰ্তমানৰ সমাজ ব্যৱস্থাত হেৰাই যোৱা বুলি প্ৰশ্ন উত্থাপন হৈছে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এইটো অগপ দলৰ আঞ্চলিকতাবাদৰ যিটো শংকা সেইটো হেৰাই গৈছে নেকি কোনোবা নাই অসম মানে জাতীয়তাবাদৰটো মূল শিপাটোৱে হ'ল অসম গণ পৰিষদ ৮৫৫জনতকৈ অধিক শ্বহীদৰ বিনিময়ত আমাৰ দল জন্ম হৈছিলে গতিকে আঞ্চলিকতাবাদটো হেৰাই যোৱা নাই আজি আঞ্চলিকতাবাদৰ গ্ৰহণযোগ্যতা ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে আছে আৰু অসমত ইয়াত বেছিকৈ আছে নহয় পৰিস্থিতি সাপেক্ষে যিহেতু ভাৰতবৰ্ষ এখন বিভিন্ন ধৰ্মাৱলম্বী ৰাজ্য হয় ৰাষ্ট্ৰ হয় গতিকে আমি সময়ত মিলাই কাম কাজ কৰিবই লাগিব আমি আশাবাদী হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম